পুত্ৰই EMIত ক্ৰয় কৰিছিল এখন এল্টো বাহন। বাহনখন চলায়েই পিতৃ-মাতৃক পোহপাল দিছিল পুত্ৰ চম্পকে। 17 এপ্ৰিলত ভাড়ালৈ গুৱাহাটীলৈ ৰাওনা হৈছিল পুত্ৰ। কিন্তু নিয়তিৰ পৰিহাস। ভাড়ালৈ যোৱা চম্পক হাস্পতালৰ বিছনাহে পালে। কেনেকৈ কি ঘটিল চম্পক কলিতাৰ সৈতে শুনক মাতৃৰ মুখেৰে। আমাৰ গাঁও হৈছে ফুটেপাবৰী। ঘটনাটো সেই ল'ৰাটোই গাড়ী লৈ ভাড়াত গৈছিল, গাড়ী এখন লৈ ভাড়াৰ পাছত এই নলবাৰীত এক্সিডেণ্ট হৈছে। লেফ্ট চাইডতে ৰাখছিল গাড়ীখন। গাড়ীৰ পৰা নুমি লগৰ ল'ৰা দুটাই চাহ খাব ধৰিছিল, লগ ধৰিছিল। পাছত লগৰ ল'ৰা দুটা ক'লাক মই ভাত খাই আহিছোঁ ঘৰৰ পৰা, মই চাহ খাব নাযাওঁ, যা তুহুন চাহ খাই আহ। পাছত সেই গাড়ীখন ৰাখি তাতে ফোন আহিছে, ফোন কৰিছে। হঠাৎ পিছফালৰ পৰা গাড়ী আহি ল'ৰাকো হৈ গৈছে, গাড়ীকো হৈ গৈছে, ল'ৰাই ক'বাই নোৱাৰে। এতিয়া হঠাৎ ল'ৰা এতিয়া বৰ্তমান অসুস্থ হৈ আছে। কসমো হস্পিটেল গণেশগুৰি তাতে আছে বৰ্তমান। এতিয়া আমাৰ হাতত একো উপায় নাই, আমি গৰীব মানুহ, ঘৰ দুৱাৰো সেই মাটি বেচবাক লগিও নাই। এতিয়া আমি মুখ্যমন্ত্ৰীৰ পৰা কি সহায় পাওঁ তাকে আমি আশা কৰি আছোঁ। মোৰ হাতত একোৱেই নাই, মাটি খুন্দা নাই এই ভেটিটোক বাদে। মই এতিয়া কি ৰাস্তা দেই সেইখিনি মুখ্যমন্ত্ৰীক মই ক্ষমা ভিক্ষা খুজিছোঁ। মুখ্যমন্ত্ৰী কিবা আগবাঢ়াব নেকি? মুখ্যমন্ত্ৰী কিবা সহায় দিলে ভাল আছিল। এতিয়া এই কসমো হস্পিটেলত আছে। এতিয়া আমাৰ মাটি একো নাই বিক্ৰী কৰিব, কি আমি চাম। অতি দৰিদ্ৰ পৰিয়ালটোৱে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ পৰা বিচাৰিছে সহায়। কোনোৱে সহায় কৰিলে মাতৃ গিৰিজা কলিতাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ এইটো একাউণ্ট যোগে আগবঢ়াব পাৰে সহায়। গিৰিজা কলিতা একাউণ্ট নম্বৰ 710026004241, IFSC কোড PUNBORRBAGB, আসাম গ্ৰামীণ বিকাশ বেংক। বাক্সাৰ পৰা সুৱৰ্ণ পাঠক, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।